না এইটো সেকেন্ড পাৰ্ট যে হেল্ল' এই কমেণ্ট সেকশনটো ইয়াতে এই কৰি ওকে হেল্ল' ষ্টুডেণ্টছ গুড ইভিনিং no students link hello Dia hi hello good evening গৰম কেনেকুৱা আজি গৰম কেনেকুৱা লাগিছে গৰমৰ কাৰণে ক্লাছ কৰিবই মন যোৱা নাই নি হাই ঠিক আছে তো আজি ক্লাছ 9ৰ আৰু আহিলক ষ্টুডেণ্ট ন নে ষ্টাৰ্ট কৰি নিদিওঁ এতিয়াই ষ্টুডেণ্টছ আৰু অলপ জইন হৈ লওক তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ হাই আৰ্যন হেল্ল' আজি 10ৰ ক্লাছ যদি লয় বিজিত ছাৰে ল'ব চাগে তোমালোকৰ এপত এপ্লাই হ'ব হ'লে সেইটো চাগে বিজিত ছাৰে কৰিব যিহেতু মই অলৰেডি এইটো ক্লাছ ল'লোঁ সেইটো কাৰণে বিজিত ছাৰে কৰিব চাগে ক্লাছ 10ৰ ক্লাছটো অ'কে বাৰু গৰম কেনেকুৱা লাগিছে ভাল লাগিছেনে একদম আৰু ষ্টুডেণ্টছ আজি ইমান কম যে ষ্টুডেণ্টছ কিয় গৰমৰ কাৰণে হোৱা নাই নেকি মেঘৰাজ ছাৰ অ'কে ঠিক আছে তেতিয়াহ'লে আমি সিদিনা দিন হ'ল আমি দ্য এডভেঞ্চাৰ্ছ অফ ট'টো চেপ্টাৰটো কেইদিনমানৰ আগত আধালৈকে ডিছকাছ কৰিছিলোঁ হয় নাই তো এতিয়া কথাটো হৈছে সেইখিনি আমি যিহেতু এটা ক্লাছতে গোটেইখিনি কভাৰ কৰিব নোৱাৰোঁ আমাৰ এটা ক্লাছত পচিবল নহয়গৈ কাৰণ যদি ক্লাছটো বেছি দীঘল কৰি দিওঁ মই গোটেই চেপ্টাৰটো কমপ্লিট কৰিব ট্ৰাই কৰোঁ তেতিয়া কি হ'ব বাকী যি টিচাৰসকলে ক্লাছবোৰ কৰিবৰ কাৰণে টাইম নিমিলিবগৈ হয় নাই অকল যদি মই ক্লাছ কৰি থাকোঁ সেইটো কাৰণে মিলাবলগীয়া হয় স্কেডিউলৰ মতে যেনেকৈ আমি টাইমটো ৰুটিনৰ মতে যেনেকৈ কৰোঁ সেইমতে মই গোটেই চেপ্টাৰটো একেবাৰতে কমপ্লিট কৰি দিবগৈ নোৱাৰোঁ সেইটো কাৰণে আধা আধাকৈ কৰিবলগীয়া হৈছে লাষ্ট যেতিয়া আমি তোমালোকৰ ইউটিউবত দ্য এডভেঞ্চাৰ্ছ অফ ট'টো ডিছকাছ কৰিছিলোঁ সেইটো আধা মানে ইমানলৈকে ডিছকাছ কৰি থৈছিলোঁ এই এইকণলৈকে ডিছকাছ কৰি থৈছিলোঁ এতিয়া আমি তাৰ পিছৰ পৰা এই পেৰেগ্ৰাফটোৰ পৰা ষ্টাৰ্ট কৰিম আজি হা ঠিক আছে অ'কে অল ৰাইট বাৰু বাকী খবৰ খাতি ভালনে চবৰে খবৰ ভাল চবৰে
এটো পঢ়িছা নাই দা এডভেঞ্চাৰ সাপ্লিমেন্টাৰী ৰিডাৰৰ এটোটো সাপ্লিমেন্টাৰী ৰিডাৰৰ হয় তোমালোকৰ এটো চেপ্টাৰ এই চেপ্টাৰটো পঢ়িছা নাই বেলে একো নহয় ষ্টৰী হয় এটা বিৰাট ইন্টাৰেষ্টিং ষ্টৰী হয় টোটো এটা মাংকি এটা টোটো নামৰ এটা মাংকিৰ গুটেই ষ্টৰীটো আমাক কৈ থাকে মানে হি কেনেকুৱা হয় তাৰ বিহেভিয়াৰ কেনেকুৱা হি কেনেকুৱা নেচাৰৰ আছিল কি কৰিছিলে কি নকৰিছিলে তাক একচুয়ালি কোৰ পৰা লৈ আহা হৈছিলে কোট আছিল হি আহি পেলাই সেই গুটেই কথাখিনি আমাক এই চেপ্টাৰটোত দিয়ে হয়নে দিয়া আছে ওকে তেতিয়া হলে আমি হেদিনাখন যেতিয়া পঢ়িছো ফাৰ্স্ট ডিসকাস কৰিছো তাতে আমাক গুটে টোটোৰ এপিয়াৰেন্সৰ পৰা লৈ তাৰ ফিজিক্যাল এপিয়াৰেন্সটো কেনেকুৱা আছিল তাক একচুয়ালি ফাৰ্ষ্টতে কোট আছিল হি প্ৰথমে তাক কোনে ৰাখিছিলে হেতুৰ পৰা স্টাৰ্ট কৰি তাৰ পিছত হে মানুহজনৰ পৰা কোনে লৈ আহিছিলে হেখিনি কথা আমি পাইছিলো কোনে লৈ আহিছিলে আমি জানো গ্ৰান্ডফাদাৰে লৈ আহিছিলে হয় এটা গ্ৰান্ডফাদাৰ কাৰ গ্ৰান্ডফাদাৰ আছিল আমাৰ অথৰৰ গ্ৰান্ডফাদাৰে লৈ আহিছিলে হয়নে অথৰৰ গ্ৰান্ডফাদাৰে নিজে লৈ আহিছিলে ওকে এপৰ বিষয়ে অলপ জনাব লাগে এপৰ বিষয়ে কি জাম তোমালোকৰ এপত কি হয় ডেইলি বেসিছত তোমালোকৰ এপত ক্লাস হয় তোমাৰ স্কেডিউলৰ মতে স্কেডিউল কৰি থোৱা থাকে হেমতে তোমালোকৰ এপত ক্লাস হ'ব এপত তোমালোকৰ যদি তোমালকে প্ৰিমিয়াম ষ্টুডেন্ট হোৱা এপৰ এডমিশন যদি লৈ থৈছা তেতিয়া হলে এপত ক্লাস কৰিবলৈ ধুনিয়াকে পাৰিবা গুটে পিডিএফ পাবা নোটছৰ পিডিএফ বোৰ পাবা তোমালকে মক টেষ্ট হ'ব সানডে প্ৰত্যেক সানডে মক টেষ্ট লোৱা হৈছে এতিয়া স্টাৰ্ট হৈ গল অলৰেডি মক টেষ্টৰ তোমালকে হেতে এডভান্টেজ আছে তোমালকে লাইভ ক্লাস স্টাৰ্ট কৰিব পাৰিবা লাইভ ক্লাস কৰাৰ উপৰিও যদি তোমালোকৰ টাইমটো নিমিলে ক্লাসৰ লগত তোমালকে যদি বেলেগ কিবা টিউশন লৈ থৈছা তেন্তে তোমালকে আকৌ সেই লাইভ ক্লাস খিনিয়ে ৰেকৰ্ড কৰি থোৱা থাকে হেখিনি ৰেকৰ্ড কৰি তাত আপলোড কৰা থাকে হেখিনি তোমালকে চাব পাৰিবা এডভান্টেজ বহুত আছে এপত ক্লাস কৰিলে তো তোমালকে যদি নিজে এডমিশন লোৱা তাত তেতিয়া গম পাই যাবা যে কেনেকুৱা ধৰণৰ এডভান্টেজ আছে তাত MCQs ৰ পৰা লৈ লং কোৱেশ্চন আনসাৰ্স ৰ পৰা লৈ নোটছৰ পৰা লৈ গুটেখিনি PDF তাত প্ৰভাইড কৰা থাকে আৰু তোমালকৰ অকল এটো বছৰ বুলি নহয় প্ৰিভিয়াস ইয়াৰৰো যিখিনি ক্লাसेস আমি কৰিছিলো তোমালকৰ দাদা বাহঁতৰ লগত হেখিনিৰো কিছুমান তোমালকে হেৰি পাই যাবা ক্লাস 9 ৰ বাৰু ইমান তনেকে কৰা হোৱা নাছিল আমাৰ যেহেতু লাষ্ট ইয়াৰ ক্লাস 10 ত আমি বেছিকে ফোকাস কৰিছিলো বাট তোমালকে তথাপিও পাই যাবা যিখিনি ক্লাস 9 ৰ আমাৰ চেপ্টাৰস ডিসকাশন আছিল হেখিনি প্ৰিভিয়াস মানে আগৰ বাৰৰ হেখিনিও তোমালকে পাই যাবা নতুন এতিয়াৰ টাইমৰ খিনিও তোমালকে পাই যাবা হেতু কাৰণে তাত এডভান্টেজ পাবা ঠিক আছে ওকে তেতিয়া হলে এই চেপ্টাৰটো আমি গম পালো যে টোটোৰ বিষয়ে কোৱা হৈছে টোটোৰ এপিয়াৰেন্স কেনেকুৱা আছিল তাক এটা প্ৰিটি মাংকি বুলি ককায়ে কৈছিলে বা অথৰে কৈছিলে হে প্ৰিটি মাংকিনো কেনেকা আছিল অৰ্থাৎ তাৰ ফিজিক্যাল এপিয়াৰেন্সটোৰ লগত মানে ডিটেইলছত একদম এক্সপ্লেইন কৰিছে ধুনিয়াকে ওকে তৃষ্ণা হেল্ল তাৰ হে তোমালকে হেতু কাৰণে মানে হে গুটেই টোটোৰ ধুনিয়াকে এটা ডেসক্ৰিপচন দিছে বিৰাট ধুনিয়া এটা ডেসক্ৰিপচন দিছে এতিয়া তাৰ পৰা গৈ আমি কি কৰিছিলে কি নকৰিছিলে হেকনৰ পৰা গৈ আমি এতিয়া আৰু বাকি তাৰ পিছতনো কি হৈছিল এটো গম পাম যে হিজ প্ৰেজেন্স ইন দা হাউস ষ্টিল আ সিক্ৰেট আগৰ ভিডিও তোমালকৰ ইউটিউবত ইয়াৰ আগৰ লেকে যিকন ডিসকাস কৰি থোৱা আছিল যেটো ভিডিও আছিল ফাৰ্স্ট পাৰ্টৰ হেতু তোমালকি ইউটিউবত আছে ইউটিউবতে মানে আমাৰ চেনেলতে আছে SHARPY চেনেলটোতে আছে তাতে যদি তোমালকে সাৰ্চ কৰিছোৱা তেতিয়া হলে পাই যাবা হেতু চাই লবা ভিডিও তাৰ পিছত এটো তোমালকে তেতিয়া মানে কানেকশনটো যেটো কানেক্ট হেতু ভিডিওৰ লগত এটো ভিডিও কাৰণ যিখিনি নতুনকে আজি এটো ভিডিও চাবা তোমালোকৰ লাগিব যে আধা খনিয়া হৈছে বা কোৰ পৰা স্টাৰ্ট কৰিছে এনেকুৱা নিচা লাগিব হয় নাই হেতু কাৰণে আগৰ ভিডিওটো যদি সোৱা তেতিয়া হলে গম পাই যাবা দেই এতিয়া ইয়াত কি কৈছে যে his presence in the house still a secret Toto was now transferred to a big cage in the servants quarters where a number of grandfather's pets lived very sociably together a tortoise a pair of rabbits a tame squirrel and for a while a pet goat এটা কি কৈছে টোটো একচুয়ালি টোটোক প্ৰথমে আনি ক'ত থৈছিলে নিজৰ ঘৰৰ ভিতৰত থৈছিলে তৃষ্ণা চিনি পাইছো ওকে বাৰু এপত এডমিশন লব পাৰিবা ওকে অলৰাইট তেতিয়া ইয়াত কি কৈছে আমাৰ ফাৰ্ষ্টতে টোটো ক'ত আছিল টোটো কানি নিজৰ ককায়ে এক যিজন গ্ৰান্ডফাদাৰ আছিল গ্ৰান্ডফাদাৰ জনে নিজৰ ঘৰৰ ভিতৰতে ৰাখি থৈছিল নিজৰ ঘৰৰ ভিতৰত ধুনিয়াকে এটা মানে পেটবোৰ আমি কেনে এতিয়া কুকুৰ বা মেকুৰী এটা কেনেকে হয় হে তেনেকে ৰাখি থৈছিল কিন্তু তাৰ দুষ্টামি ইমান বেছি আছিল অতি বেছি তাৰ দুষ্টামি আছিল হেতু কাৰণে কি কৰিলে গ্ৰান্ডফাদাৰ এটা ডিসিজন ললে যে টোটোক নি পেলাই কঠবগে সার্ভেন্টসৰ যেটো কোয়াৰ্টাৰ আছিল তেওঁলোকৰ যিখিনি কাম কৰা মানুহ আছিল তেওঁলোকৰ এটা কোয়াৰ্টাৰ আছিল সেই কোয়াৰ্টাৰতে কি আছিল এটা ডাঙৰ কেজ আছিল সেই কেজটোতে বাকি কিছুমান পেট যিখিনি আমাৰ ককাই ৰাখিছিল যিখিনি আনি পুহিছিল সেই পেটছখিনিৰ লগতে ৰখাটো ককাই ডিসিজন ললে এতিয়া কথাটো তাতে কি হৈছে মেইনলি এটা কথা হৈ আছে যে টোটোৰ যেটো প্ৰেজেন্স ঘৰত টোটোৰ যেটো প্ৰেজেন্স আছিল অৰ্থাৎ টোটোক যে অনা হৈছিল ঘৰলে সেই কথাটো তেতিয়ালৈকে এটা সিক্ৰেটে হৈছিল কিয় সিক্ৰেট হৈছিল মনত আছে নে পইণ্টটো এটো যে আইতা
যিগৰাকী গ্ৰেণ্ডমাদাৰ আছিলে সেই গ্ৰেণ্ডমাদাৰ গৰাকীয়ে পেটছ ককাৰ যিহেতু এটা হবি আছিলে ইণ্টাৰেষ্ট আছিলে সেই ইণ্টাৰেষ্টটো আইতাগৰাকীয়ে যিগৰাকী গ্ৰেণ্ডমাদাৰ আছিলে গ্ৰেণ্ডমাদাৰ গৰাকীয়ে ভাল পোৱা নাছিলে তেওঁ বিচৰা নাছিলে যে ইমান সদায় সদায় পেটছ আনি থাকক আৰু ঘৰত পুহি ৰাখি থাকক এতিয়া সেইটোৰ কাৰণে যিহেতু গ্ৰেণ্ডফাদাৰে আকৌ এটা মাংকি এটা বেবী মাংকি লৈ আহিলে টটোক লৈ আহিলে ঘৰলৈ সেই কথাটো সিক্ৰেটকৈ ৰাখিছিলে এতিয়া সেই সিক্ৰেটকৈ ৰখা কথাটো সিক্ৰেটেই হৈ আছিলে বহুত দিনলৈকে আৰু সেই কাৰণে টটোক সেই সাৰ্ভেন্টছৰ কোৱাৰ্টাৰত থকা যিটো কেজ সেই কেজটোত নি ৰখাটো সিদ্ধান্ত কৰিছিলে এতিয়া কেজটোত কোন আৰু কেনেকুৱা বেলেগ কি এনিমেলছ আছিলে কি পেটছ আছিলে কি আছিলে আ টৰ্টইজ এটা কাছ এ পেয়াৰ অফ ৰেবিটছ a tame squirrel and for a while a pet goat for a while মানে হয়তো সাগে হে গটটো হে ছাগলীটো সাগে বেছি বহুত দিনৰ কাৰণে নাছিলে বহুত দীঘলীয়া এটা সময়ৰ কাৰণে নাছিলে যেহেতু for a while বুলি দিছে হেতু কাৰণে আমি গম পাম যে খুব কম সময়ৰ কাৰণে এটা মানে শৰ্ট পিৰিয়ডৰ কাৰণে হে ছাগলীটো হে কেজটোৰ ভিতৰত আছিল আৰু এতিয়া হে কেজটোত যে এই টৰ্টইজ আছে এটা ৰেবিটছৰ পেয়াৰ আছে অৰ্থাৎ এজোৰা ৰেবিট আছে এটা স্কুইৰেল আছে হে গুটেইখিনিৰ লগতে টটোক ৰখাটো সিদ্ধান্ত কৰিলে but the monkey wouldn't allow any of his companions to sleep at night কিন্তু তাক যেতিয়া হে কেজত ৰাখা হ'ল হে সাৰ্ভেন্টছৰ কোৱাৰ্টাৰটোৰ কেজত যেতিয়া বাকিখিনি এনিমেলছৰ লগত ৰাখা হ'ল তেতিয়া কি হ'ল যে টটোৱে সেই এনিমেলছখিনি এটা কম্পেনিয়নছ বুলি কৈছে দেখিছা হিজ কম্পেনিয়নছ এতিয়া হিজ কম্পেনিয়নছ বুলি কাক কৈছে সেই বাকিখিনি পেটছক কৈছে এতিয়া সেই বাকি পেটছখিনিকো সি শান্তিৰে ৰাতি শুবলৈ দিয়া নাছিলে ওকে সন্তোষ নাই চোৱা ইয়াত তোমালোকৰ কি হয় এতিয়া তুমি কৈ আছে সন্তোষে কৈ আছে যে নাম ল'ব লাগে হয় নাই এতিয়া তোমালোকৰ কমেণ্টছখিনি যেতিয়া ওপৰলৈ গৈ থাকে আমি নেদেখা নিচিনা হৈ গুচি যাওঁ সেইটো কাৰণে প্ৰব্লেম হয় তাত আমি তোমালোকৰ নামটো যদি নেদেখোঁ তোমালোকে সেইটো বেয়া পাব নালাগে হা নাম যদি ল'ব পৰা নাই কিবা এটা কাৰণত চাগে ল'ব পৰা নাই হ'বনে ওকে এতিয়া কি হৈছে বুলি কৈছে যে টটোক তাত ৰখাৰ পিছতো তাৰ দুষ্টামিৰ কাৰণে বাকি যিখিনি পেটছ আছিলে বাকি যিখিনি কম্পেনিয়নছ আছিলে তাৰ কম্পেনিয়নছ মানে হৈছে এটা টৰ্টইজ এ পেয়াৰ অফ ৰেবিটছ টেম স্কুইৰেল আৰু পেট গটটো সিহঁতকো ৰাতি ভালকৈ শান্তিৰে টটোৱে শুবলৈ দিয়া নাছিলে চ' গ্ৰেণ্ডফাদাৰ হু হেড টু লিভ দেহৰাদুন নেক্সট ডে টু কালেক্ট হিজ পেনশ্যন ইন চাহাৰানপুৰ ডিচাইডেড টু টেক হিম along আৰু সেই কাৰণে যেহেতু তাৰ দুষ্টামি বহুত বেছি আছিলে লগৰ যিখিনি পেটছ আছিলে সেই পেটছখিনিকো ৰাতি শুব দিয়া নাছিলে হেতু কাৰণে কি কৰিলে ককায়ে গ্ৰেণ্ডফাদাৰে টটোক কলৈ নিবলৈ যাবলৈ কাৰণে লগত লৈ যাবলৈ সিদ্ধান্ত কৰিলে সেই চাহাৰানপুৰলৈ য'ত নেকি ককায়ে নিজৰ পেনশ্যন আনিবলৈ গ'লহেঁতেন নেক্সট ডে পিছদিনাখন যিদিনাখন তাক সেই কেজত থ'লে তাৰ পিছদিনাখন গ্ৰেণ্ডফাদাৰ যাবলগীয়া আছিলে চাহাৰানপুৰলৈ কিয় টু কালেক্ট হিজ পেনশ্যন আৰু সেইটোৰ কাৰণে যিহেতু টটো বহুত বেছি দুষ্ট আৰু অকল ককালে অলপ হ'লেও ভয় কৰে চাগে বাকীখিনিকতো ঘৰৰ কোনো মানুহকে নামানে সি সেইটো কাৰণে ককায়ে এটা কথা ভাবিলে যে টটোক লগতে লৈ যোৱাটো বেছি ভাল হ'ব আৰু সেইটো কাৰণে তাক লগতে লৈ গ'ল Unfortunately, I could not accompany grandfather on that trip, but he told me about it afterwards. কিন্তু এইকণতে কোনে কৈছে এইকণত এই আনফৰ্চুনেট এইটো পেৰাগ্ৰাফত কোনে কৈছে এইকেইটা কথা অথৰে কৈছে অথৰে কি বুলি কৈছে যে আনফৰ্চুনেটলি তেওঁ হয়তো চাগে গ্ৰেণ্ডফাদাৰৰ লগত চাহাৰানপুৰলৈ পেনশ্যন আনিবলৈ যোৱাৰ লগত চাগে একম্পেনি কৰিলে হয় বা যোৱাৰ কথা আছিলে কিন্তু ঘপককৈ কিবা চাগে এনেকুৱা এটা কাম ওলালে চিটুৱেশ্যন আহিলে যিটোৰ কাৰণে নেকি অথৰ গ্ৰেণ্ডফাদাৰৰ লগত চাহাৰানপুৰলৈ পেনশ্যন আনিবলৈ যাব নোৱাৰিলে একম্পেনি কৰিব নোৱাৰিলে সেইটো কথা কৈছে কিন্তু সেই যাব নোৱাৰাৰ পিছতো কিন্তু গ্ৰেণ্ডফাদাৰে গোটেই যিখিনি ঘটনা ঘটিলে সেই ট্ৰিপটোত চাহাৰানপুৰলৈ দেহৰাদুনৰ পৰা চাহাৰানপুৰলৈ যিটো ট্ৰিপ আছিলে সেই ট্ৰিপটোত যি ঘটিলে সেই গোটেই কথাখিনি আহি ককাই ট্ৰিপটোৰ পৰা ঘূৰি আহি ককাই অথৰক ক'লে হ'ল সেইখিনি কথা এইকণলৈকে কৈছে আ বিগ ব্লেক কেনভাছ কিট বেগ ৱাজ প্ৰভাইডেড ফৰ টটো এটা ডাঙৰ কেনভাছ কিট বেগ ব্লেক এটা ডাঙৰ ক'লা কেনভাছ কিট বেগ এটা কেনভাছ চিনি পোৱা নে নোপোৱা কেনভাছ চিনি পোৱা নে কেনভাছ কি হয় এই যে তোমালোকে কনভাৰ্ছ একচুৱেলি কেনভাছটো কেনেকুৱা হয় যে তোমালোকে কেনভাছ ক্লথত বা কেনভাছ পেপাৰত তোমালোকে পেইণ্টিং কৰা নাই যোনে পেইণ্টিং কৰা আৰ্ট এণ্ড ক্ৰাফ্ট সেইবিলাকৰ লগত জড়িত হয় তেতিয়াহ'লে কেনভাছটো কি হয় তোমালোকে ধৰিব পাৰিবা হয় এটা ডাঠ কাপোৰ একদম খহটা এই যে যদি এক্সাম্পল দিবলৈ যাওঁ তোমালোকে কনভাৰ্ছৰ জোতা পিন্ধা নাই আমি নৰ্মেলি কেনভাছ বুলি কওঁ বাট
একচুৱেল কাৰেক্ট আমাৰ যেটো প্ৰনাউন্সিয়েচন হয় বা যেটো কাৰেক্ট ওয়াৰ্ড হয় হেতু কনভাৰ্স হয় কিন্তু সেই যেটো যে ক্যানভাস বা কনভাৰ্সৰ যেটো আমি জুতা পিনহু সেই জুতাজোৰৰ যেটো কাপোৰ হয় একদম ডাঠ এটা কাপোৰ আৰ্মি বিলাকৰ যদি তোমালকে বেগবোৰ সোয়াইতে আমি স্কুললে আগতে যিবিলাক আজিকালিটো অকমান মানে কি হল স্ট্যান্ডার্ড হৈ গল বস্তুবোৰ হয় না বেগস বিলাকৰ স্কুল বেগস বিলাকৰ কাপোৰবোৰ মেটেৰিয়েল বিলাক অলপ বেলেগ ধৰণৰ হৈ গল কিন্তু আগতে যিবিলাক স্কুল বেগস আছিল যেটো মেটেৰিয়েল আছিল বিৰাট এটা ডাঠ কাপোৰৰ আছিল একদম সেই কাপোৰটোৰ যেটো কাপোৰ নেকি পটককে সহজে নাভাগে সৰি ফাটি না যায় সেই কাপোৰৰ সেই তেনেকুৱা ধৰণৰ কাপোৰ সেই কাপোৰটো হেতু কাপোৰ কি হৈছে ক্যানভাস সেই তেনেকুৱা কাপোৰৰ সেই ক্যানভাস কাপোৰৰ এটা ডাঙৰ কোলা বেগত কাক লৈ গৈছে কাৰ কাৰণে প্ৰভাইড কৰিছে বুলি কৈছে টটোৰ কাৰণে প্ৰভাইড কৰিছে বুলি কৈছে এতিয়া কিয় প্ৰভাইড কৰিছে টটোক This with some straw at the bottom became his new abode. এতিয়া কি হৈছে হে বেগটোৰ তলত কিছুমান খেৰ দি দিছে এতিয়া কি হল গম পাইছানে যে হে বেগটো কিয় দিছে টটোক হে বেগটোত ভৰাই নিবৰ কাৰণে দিয়া হৈছিল লুৱা হৈছিল ককাই হে বেগটো টটোক তাতে ভৰাই লৈ যাবলৈ কাৰণে কলে লৈ যাবৰ কাৰণে সাহাৰানপুৰলৈ লৈ যাবৰ কাৰণে হে বেগটো তেনেকে বনাই লৈছিল একদম তলত তলিত বেগটোৰ তলিত খেৰ দি লৈছিল এটা স্ট্ৰ বুলি কৈছে সোৱা খেৰ দি লৈছিল তলত আৰু হেতু হে যেটো বেগ আছিল হে বেগটো তেতিয়া টটোৰ কাৰণে এটা নতুন abode বুলি কৈছে এটা নতুন ৰুম বনি গৈছিল বুলি কৈছে ঠিক আছে when the bag was closed there was no escape আৰু যেতিয়া নেকি হে বেগটোৰ চেইন কিটা বন্ধ কৰি দিয়া হ'ব তেতিয়া টটো উলাই যাবৰ কাৰণে বা পলাবৰ কাৰণে কোনো সুবিধা নাছিল হি কেনেকুৱা আছিল টটো কি আছিল দাঁতেৰে কাপোৰ সাপোৰ ফালি মেলি হে কৰিছিল হয় না কুটি মেলি হাতেৰে ফালি দিছিলে দাঁতেৰে ফালি দিছিলে কিন্তু এই বেগটো যেহেতু মেটেৰিয়েলটো বহুত বেছি ডাঠ আৰু মানে সহজে ফালিব পৰা বিধৰ নহয় হেতু কাৰণে প্ৰভাইড কৰিছে যাতে টটোৱে হে বেগটো নষ্ট কৰি তাৰ পৰা ওলাই যাব নোৱাৰে হল তাৰ পিছত কি দিছে Toto could not get his hands through the opening and the canvas was too strong for him to bite his way through তে কি কৈছে যে Toto could not get his hands through the opening কিবা এটা যদি অকমান যেহেতু হে চেইনডাল লগাই দিয়াৰ পিছত হি খুলিব পৰা কোনো সুবিধা তাৰ ওচৰত মানে এডভান্টেজ নাছিল আৰু হেতু কাৰণে হি তাৰ হে যদি অকমান ফাকু থাকে তেনেকুৱাৰেও হি হাতটো উলিয়াব নোৱাৰে বুলি কৈছে there was no and the canvas was too strong for him to bite his way through আৰু মই কৈছো যে হে ক্যানভাসটো বহুত বেছি ষ্ট্ৰং অৰ্থাৎ বহুত বেছি ডাঠ কাপোৰৰ আছিল হে বেগটো হেতু কাৰণে টটোৰ কাৰণেও পসিবল নাছিল হে বেগটো কামুৰি মেলি তাৰ পৰা উলাই হাৰি যাব পৰাটো Yes, his efforts to get out only had the effect of making the bag roll about on the floor or occasionally jump into the air. Eta tar okol effort to ki hoise ta hi enuka ta effort logabo lagibo jitur pra neki hi ulai jabo paribo he bag tur pra hetu ki hoise efforts to get out only had the effect of making the bag roll. যদি হে হি বেগটো তলত পেলাই ৰোল কৰাব পাৰে তেতিয়া হে হয়তো তেতিয়া হি বেগটোৰ পৰা ওলাই যাব পাৰিব অন দা মানে যদি ফ্লোৰত পেলাই অৰ অকেজনেলি জাম্প ইনটু দা এয়াৰ কিন্তু নহলে বেগটো যদি চেইনডাল খোলা হয় তেতিয়া হি ঘপককে এয়াৰত জাম্প মাৰি পেলাই হে বেগটোৰ পৰা এস্কেপ কৰিব পাৰিব বুলি কৈছে an exhibition that attracted a curious crowd of onlookers on the Dehradun railway station platform আৰু সেই গুটেইখিনি কি হৈছে এটা এক্সিবিশন নিচিনা হৈছে হি যে হে বদমাসি বিলা কৰিছে পটককে বেগটো হি ৰোল কৰি ফ্লোৰত পেলাই দিছে নহলে যেটো এ বতাহৰ অৰ্থাৎ পটককে বেগটোৰ পৰা ওলাই জাপ মাৰি গুছি গৈছে সেই গুটে যিখিনি দৃশ্য আছিল যিখিনি একচন হি দেখাই আছিল সেইখিনি গুটে সেই দেহৰাদুনৰ যেটো ষ্টেচন আছিল ৰেলৱে যেটো প্লেটফৰ্ম আছিল তাত থকা মানুহ বিলাকৰ প্যাসেঞ্জাৰ্স বিলাকৰ কাৰণে এটা এক্সিবিশনৰ নিচিনা হৈ গৈছিল বিৰাট বেছি এন্টাৰটেইন হৈছিল তাৰ কামখিনি কাৰণে ঠিক আছে ওকে মলয় Part 1 দিয়া হল almost মোৰ যেহেতু এক্সাম আছিল এক্সামৰ কাৰণে মই আহিব পৰা নাছিল তোমালোকৰ ক্লাস কৰিব কাৰণে হে মোৰ এক্সামৰ আগৰ আছিল এক্স্যাক্টলি ডেটটো মনত নাই বাট তোমালকে SHARPY আমাৰ এটো যেটো ইউটিউব আমাৰ এটো চেনেল হয় এই চেনেলটো তোমালকে লাইভ ভিডিওজত গৈ প্লে চেনেলটোত গৈ লাইভ ভিডিওজত যাবা আৰু স্ক্ৰল তললৈ যদি স্ক্ৰল কৰি গৈ থাকা তেতিয়া পাই যাবা তোমালে কাৰণ ডেসক্ৰিপচনত থাকে বা গুটিখিনি থাম্বনেইলত তোমালোকৰ ধুনিয়াকে তাতে দিয়াই থাকে গম পাই যাবা চালে ঠিক আছে হ'ব এতিয়া কি কৈছিলে
যে সেই যে যিখিনি কাম যিখিনি কৰ্তুত সেই দেহৰাদুন প্লেটফৰ্মটোত দেখাই আছিলে সেইখিনি সেই পেছেঞ্জাৰ্ছখিনিৰ কাৰণে যিখিনি নেকি ট্ৰেইনত বৰ্ড কৰিবৰ কাৰণে ৰৈ আছিলে দেহৰাদুন প্লেটফৰ্মত সেই মানুহখিনিৰ কাৰণে কি বুলি কৈছে এটা এক্সিবিশ্যন নিচিনা হৈছে তেওঁলোক সেই মানুহবিলাক তাৰ সেই কামখিনি দেখি এট্ৰেক্ট হৈছে তাৰ ফালে ঠিক আছে ওকে তাৰপিছত Next paragraph what kidi says that Toto remained in the bag as far as Saharanpur, but while grandfather was producing his ticket at the railway to turnstile, Toto suddenly poked his head out of the bag and gave the ticket collector a wide grin. He goes there, Toto remained in the bag. Prothome Totok jetia bagot trainot jetia board korile grandfather ba beleg manukhini teta Toto bagote humai ase bag tute tak humai anise aru hi taneke ase Kintu, as far as Saharanpur like he begot thakisle, but while grandfather was producing his ticket, jetia grandfather ticket collector janok ticket dekhabo karone ticket tu uli aisile, he samoyete Toto ki korile, Toto eta kando kori dile lage lage bodmasi eta korile, he bodmasi tu ki hoy je Toto Producing his ticket at the railway turnstile, Toto suddenly poked his head out. He begged to pura patokke he jumi ticket collector jonor fale sai dile aru eta white green dile orthat ki koile eta dangor bohol smile dile buli koise bujila এটা একদম ব্যাক টু পটককে এটা সৰু বাচ্চা বিলাকে কেনেকুৱা কৰে মাক দেউতাকৰ লগত থাকিলে কুছত জনিবা উঠি আছে পটককে উঠি পেলাই কোনবা ভাল লগা মানে তেওঁ সেই বাচ্চাটো একদম ক্লোজ কোনবা ককা পালে মামা মামি মাহি পেহি তেনেকা কোনবা যদি ৰিলেটিভ হক পায় পটককে হেতি কেনেকুৱা কৰে কুছত থকাৰ পৰা ওলাই পেলাই এনেকে হাঁহি এটা হোৱাইট গ্ৰীন এটা দিয়ে নি একদম স্মাইল এটা ব্ৰড স্মাইল এটা দিয়ে নি এক্স্যাক্টলি আমাৰ টটো তেনেকুৱাই কৰিলে এই যেতিয়া বেগত হুমাই থোৱা আছিল আৰু ককাই টিকেট দেখুৱাই আছিল টিকেট কালেক্টৰ জনক তেতিয়াই টটোৱে কি কৰিলে নিজৰ মূৰটো বেগটোৰ পৰা বাহিৰলৈ উলিয়ালে আৰু জুমি চাই টিকেট কালেক্টৰ জনলে এটা হোৱাইট গ্ৰীন দিলে এটা ব্ৰড স্মাইল দিলে হল বুজি পাইছা একনলৈকে বুজি পাইছা ধুনিয়াকে স্টোৰীটো সোৱা এটা কোনোবা যদি ষ্টুডেন্ট ইয়াত আজি যিমানখিনি ষ্টুডেন্ট এটেন্ড আছা ক্লাছটোত তাৰ ভিতৰত যদি কোনোবাই আগৰ ভিডিওটো সোৱা নাছিল আগৰ লাইভটো সোৱা নাছিল তেতিয়াহলে চাই লবা কাৰণ কানেকশনটো যদি নাথাকে তেতিয়াহলে তোমালকে পটককে বুজি নাপাবা বাট ষ্টিল এইখিনি তোমালকে অলপ হলে ষ্টৰীটো ধৰিব পাৰিবা যে এনেকুৱা ধৰণৰ কথা কৈছিলে তাৰ আগৰখিনিও তোমালকে আগৰ ভিডিওটো চাই লবা তেতিয়া তোমালকে গুটে বস্তু একদম প্ৰথমৰ পৰা ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে The poor man was taken aback but with great presence of mind and much to grandfather's annoyance he said sir you have a dog with you you will have to pay for it accordingly কি কৈছে তেতে এ poor man বুলি যে কোলে poor man এজন কোন হয় টিকেট কালেক্টৰ জনৰ কথা কৈছে গম পাইছা টিকেট কালেক্টৰ জনৰ কথা কৈছে আৰু তেওঁ কি হল বুলি কৈছে শক খাই গল বুলি কৈছে শকড হৈ গল বুলি কৈছে টেকেন অ্যাবেক বুলি যে কৈছে শকড হৈ গল তে মানে হঠাৎ যদি মুখৰ আগত কিবা এটা এনিমেল এটা বা যি বস্তু মানুহ এজনো যদি ঘপককে এনেকে উলাই দিয়ে হিতে হলে শক খাব হয় না শকড হৈ যাব মানুহজন এক্স্যাক্টলি এই টিকেট কালেক্টৰ জনো হে শকড হৈ পিনি পিছফালে তেওঁ দুখোজ মান থেকে অকমান পিছফালে দি দিলে তাৰ পিছত কি but with great presence তেওঁ নিজৰ presence of mind গম পাইছা আমাক কয় না মাহতে যে আমাৰ মানে তৎক্ষণাত কিবা এটা আমি যদি বিপদৰ সন্মুখীন হৈছো যেনিবা সেই সময়ত তৎক্ষণাত আমি কিবা এটা চিন্তা কৰিব টেঙৰ আমি খটুৱাইছো কিবা এটা বুদ্ধি উলিয়াইছো সেই কথা আমি কি বলে presence of mind হয় না এক্স্যাক্টলি এই যিজন টিকেট কালেক্টৰ আছিল টিকেট কালেক্টৰ জনেও নিজৰ presence of mind লগালে অৰ্থাৎ তেওঁ লগে লগে সেই মুহূৰ্ততে এক্স্যাক্ট সেই মুহূৰ্ততে এটা আইডিয়া উলিয়ালে সেই আইডিয়াটো কি আছিল যে and much to grandfather's annoyance grandfather annoyed হৈ গৈছিল grandfather অশান্তি পাইছিল frustrated হৈ গৈছিল টটোৰ হে কাণ্ডখিনিৰ কাৰণে much to grandfather's annoyance he said আৰু যদিও grandfather already অশান্তি পাই আছিল টটোৰ কাৰণে কিন্তু সেই মুহূৰ্ততে টিকেট কালেক্টৰ জনে আৰু এটা কথা ক'লে কি বুলি ক'লে যে sir you have a dog with you দেখিলা গম পালা এতিয়া okay sound of music okay দিয়া হ'ব তোমালকে এপত চালে হেখিনি পাই যাবা সাউন্ড অফ মিউজিকৰ এপত গুটে ডিসকাশন কৰি থোৱা আছে এতিয়া কি বুলি ক'লে টিকেট কালেক্টৰ জনে যে sir you have a dog with you দেখিছানে এটা গম পালা তেওঁ কি টেঙৰামি খটালে যে তেওঁ দেখিছে হেতু মাংকি হয় এটা বান্দৰ হয় তেওঁ ধুনিয়াকে দেখিছে কিন্তু তেওঁ যিহেতু এজন টিকেট কালেক্টৰ
আৰু তেওঁ মাথাত তেতিয়া মানে এইটো বুদ্ধি খেলালে যে মই এই মানুহজনৰ পৰা আৰু এটা পইচা ল'ব পাৰিম আৰু এটা টিকেটৰ দাম ল'ব পাৰিম সেইটো কাৰণে তেওঁ কি কৰিলে তেওঁ ক'লে যে ছাৰ ইউ হেভ এ ডগ উইথ ইউ সেই বান্দৰটোক কুকুৰ বনাই পেলালে তৎক্ষণাত সেই বান্দৰটোক কুকুৰ বনাই পেলালে ক'লে যে ছাৰ আপোনাৰ লগত এটা কুকুৰ আছে ইউ হেভ টু পে ফৰ ইট একৰ্ডিংলি আৰু আপুনি সেই কুকুৰটোৰ কাৰণে তাৰ যিটো ফেয়াৰ হয় তাৰ যিটো চাৰ্জ আছিলে টিকেটৰ যিটো চাৰ্জ হয় সেই চাৰ্জটো আপুনি দিব লাগিব গম পালা দে ততোৱে কি কৰিলে ততোৱে ককাক বিপদত ফসাই দিলে বিপদত পেলাই দিলে কি কৰিলে টকা পইচা বেছিকৈ ভৰাই দিলে হয় এতিয়া সি যদি বেগটোত থাকিলেহেঁতেন বেগটোৰ ভিতৰত যদি সোমাই থাকিলেহেঁতেন ককায়ে অৰ্থাৎ গ্ৰেণ্ডফাদাৰে সেই পইচাটো সেই টিকেটৰ যিটো ট'টোৰ কাৰণে যিটো ট'টোক কুকুৰ বুলি কয় ডগ বুলি কৈ যিটো টিকেটৰ দাম বিচাৰিলে টিকেট কালেক্টৰজনে সেই দামটো দিবলগীয়া নহ'লহেঁতেন হয় নাই কিন্তু এতিয়া সি সেই মূৰটো এনেকৈ পটককৈ বাহিৰলৈ উলিয়াই দিয়াৰ কাৰণে পইচা ভৰিবলগীয়া হ'ল আকৌ মোৰ ইউটিউবত ক্লাছ তোমালোকৰ লগত আকৌ যেতিয়া থাকিব ক্লাছ 9ৰ সদায়তো মই আহিব নোৱাৰিম সকলোখিনি আমাৰ গোটেই এডুকেটৰ্ছখিনি হওক ছায়েন্সৰ হওক মেথছৰ হওক ছ'চিয়েল বা তোমালোকৰ নাই অ'কে ছায়েন্স আৰু মেথছৰ তোমালোকৰ সফল হৈ থাকিব হয় নাই আমাৰ ক্লাছখিনি সেইমতে আৰু তেনেকৈ মই যোনদিনাখন পাওঁ মোৰ কাৰণে যোনদিনাখন এলট কৰা হ'ব সেইদিনাখন মই তোমালোকৰ পাম আজিয়ে কৈ দিব নোৱাৰিম যে আকৌ কেতিয়া হ'ব অ'কে In vain did grandfather take Toto out of the bag. In vain did he try to prove that a monkey did not qualify as a dog or even as a quadruped. এটা কি কৈছে যে কি কৰিলে তেনেকৈ কোৱাৰ লগে লগে যেতিয়া টিকেট কালেক্টৰজনে ক'লে যে আপুনি এই কুকুৰটোৰ কাৰণে সেই তাৰ ফেয়াৰটো দিব লাগিব অৰ্থাৎ কি হৈছে এতিয়া গম পাইছা কুকুৰবিলাক যদি ট্ৰেইনত কুকুৰ নিয়ে তেতিয়াহ'লে কুকুৰৰ কাৰণেও ডগৰ কাৰণেও ফেয়াৰ দিব লাগিব টিকেটৰ পইচা দিব লাগিব কিন্তু ট'টো কি আছিলে এটা বান্দৰ আছিলে এতিয়া সেই কথাটো প্ৰুভ কৰিবৰ কাৰণে যে ট'টো এটা ডগ নহয় এটা মাংকি হয় সেই কথাটো প্ৰুভ কৰিবৰ কাৰণে ককাই ট'টোক বেগৰ পৰা উলিয়াই দিলে দেখুৱাবৰ কাৰণে টিকেট কালেক্টৰজনক দেখাবৰ কাৰণে ট'টোক বেগটোৰ পৰা উলিয়ালে এতিয়া সেই কামটো অৰ্থাৎ ট'টোক যে বেগৰ পৰা উলিয়ালে সেইটো ভেইনত গ'ল ভেইন মানে হৈছে এক মানে ইউজলেছ হ'ল বুলি কৈছে ইউজলেছ হ'ল তাক বেগৰ পৰা উলিওৱাটো একদম অৰ্থ নাইকিয়া এটা কামৰ নিচিনা হ'ল কিয় অৰ্থ নাইকিয়া কামৰ নিচিনা হ'ল ককাই প্ৰুভ কৰিব বিচাৰিছিলে যে ট'টো এটা মাংকি হয় কিন্তু আমাৰ যিজন টিকেট কালেক্টৰ হয় তেওঁ নিজৰ জেগাত একদম কয় ন অটল আছিলে একদম পূৰা হিলা নাই নিজৰ একদম অপিনিয়নটোৰ পৰা বা নিজৰ যিটো কথা হয় সেইটোৰ পৰা তেওঁ হিলা নাই নিহিলাকৈ কৈছে যে এইটো আপোনাৰ এটা ডগেই হয় মাংকি নহয় আৰু আপুনি পইচা দিবই লাগিব সেইটো ইয়াতে আছে দেখিছা ইন ভেইন ডিড হি try to prove that a monkey did not qualify as a dog or even as a quadruped. Teo grandfather etu prove koribo bicharise je eta monkey keteo dog hisabe qualify nohoy ba eta quadruped hisabe qualify nohoy. Toto was classified a dog by the ticket collector and 3 rupees was the sum handed over as his fare. Aru ticket collector jone ekdom মানে জিদ ধৰি থকা নিচিনা হ'ল যে হি এটা ডগে হয় আৰু তাৰ কাৰণে কিমান ফেয়াৰ ল'লে 3 rupees এটা ফেয়াৰ ল'লে হ'ল মনত থাকিব কিমান rupees ল'লে 3 rupees এটা তাৰ কাৰণে ট'টোৰ কাৰণে চাৰ্জ কাটিলে ট'টো কিমান বদমাছ হ'ব লাগিব গম পাইছা ট'টো কিমান বদমাছ হ'ব লাগিব যে ককাৰ এক্সট্ৰা পইচা ভৰাই দিলে দেখিলানে এক্সট্ৰা পইচা নহ'লে ককাটো অকল নিজৰ পইচাটো দিয়ে যাব পাৰিলেহেঁতেন হয় নাই Then grandfather, just to get his own bag, took from his pocket our pet tortoise and said, "What must I pay for this? Since you charge for all animals." Etia jehetu kokaru khong uthise hoy nai ticket collector jonor uporto khong uthise totor uporto khong uthise kintu etia kokai to direct beake kobo nware hetu karone kokai ki korise grandfather e nijor pocket ot tortoise tuku loi goisile he je kasotu asile cage tur bhitor je kaso eta thakisile totor je companion asile he kasotuku logot pocket ote bhorai loi goisile etia kokai he kotha to prove কৰিব কাৰণে বা টিকেট কালেক্টৰজনক অকমান হলেও লাজ দিবৰ কাৰণে কি কৰিলে টৰ্টইজটো পকেটৰ পৰা বাহিৰলৈ উলিয়ালে আৰু কোৱেশ্চন কৰিলে কি বুলি কোৱেশ্চন কৰিলে যে what must I pay for this since you charge for all animals এই বুলি কোৱেশ্চন কৰিলে যে ইয়াৰ কাৰণে মই কিমান পইচা দিব লাগিব যিহেতু আপুনি অলৰেডি এনিমেলৰ কাৰণে পইচা লৈয়ে আছে ফেয়াৰ লৈয়ে আছে হয়নে সেই বুলি ককায়ে লাজ দিবৰ কাৰণে টিকেট কালেক্টৰজনক তেনেকৈ কোৱেশ্চন কৰিলে
The ticket collector looked closely at the tortoise, prodded it with his forefinger, gave grandfather a pleased and triumphant look, and said, "No, Charles, it is not a dog." Our ticket collector jone laheki usorle jetia kokai hatot tortoise to hatot loi uliale uliwar pisot ticket collector jone ekdom close eta look dise orthat ekdom jumi pela usor pra tortoise to saise aru sai tar gar eneke tap tap korise e prodded buli je kole teneke kori pelai koise je no Charles বুলি কৈছে দেখিছা no Charles কাৰণ হি কি হয় হি এটা ডগ নহয় it is not a dog যিহেতু এটা ডগ নহয় হেতু কাৰণে তাৰ কাৰণে চাৰ্জ নালাগে বুলি কৈছে হল বুজি পালা এখন লেকে ষ্টৰীটো যে টটোই কিমানখিনি মানে প্ৰবলেমছ ক্ৰিয়েট কৰিছিলে ককাৰ কাৰণে হয়নে ককাৰ কাৰণে প্ৰত্যেক খুজতে প্ৰবলেমছ ক্ৰিয়েট কৰি আছিল তেওঁলোক হি যেতিয়া ঘৰত থাকিছিলে তেতিয়া প্ৰবলেমছ ক্ৰিয়েট কৰিছিলে এটা যেতিয়া ককাৰ লগত উলাই গল ককাই পেনশন আনিব গৈছে তেওঁ নিজৰ কামৰ কাৰণে গৈছে আৰু কামৰ কাৰণে গৈও তেওঁ শান্তিত যাব নোৱাৰিলে আৰু টটোৰ হে বদমাছিখিনি কাৰণে মানুহৰ আগত লাজ পাবলগীয়া হল বা বেছিকে পইচা ভৰিবলগীয়া হল হে গুটে ঘটনাখিনি ঘটি আছিলে when Toto was finally accepted by grandmother he was given a comfortable home in the stable where he had for a companion the family donkey Nana আৰু যেতিয়া তাৰ পিছত যেতিয়া grandfather Toto আৰু হে tortoise to হে tripৰ পৰা ঘুৰি আহিলে ঘুৰি অহাৰ পিছত grandmother Totok accept কৰি ললে ঘৰত এটা pet animal হিচাপে accept কৰি ললে আৰু তাৰ পিছত হে accept কৰি লোৱাৰ পিছত তাক এটা comfortable এটা মানে ভাল ধুনীয়া এটা comfortable home দিয়া হল হে home to কি আছিল in the stable কি হয় stable কি হয় কোনোবাই ক'ব পাৰিবানে আনসাৰ দিব পাৰিবানে কোনোবাই stable কি হয় stable কি হয় বাহিৰা কথাবোৰ যে পাতি থকাটো হৈছে ইমান যে বিএফ জিএফ কি হেবলা কথা তোমালকে পাতি আছা হয়নে তাতছে তোমালকে ক্লাছটোত কি ডিসকাস কৰিছো হেখিনি গুৰুত্ব দিয়াছুন হেখিনি গুৰুত্ব দিয়াছুন হা হা স্টেবল কি হয় বাহিৰা কথা বহুত বেছি হৈছে দেই বাহিৰা কথা বহুত বেছি হৈছে অতি বেছি দেখিছো মই তোমালোকৰ পৰা কিন্তু এটো একচেপ্ট নকৰো এক্সপেক্ট কেতিয়াও নকৰো এতিয়াতো তোমালোকক চোৱা কোৱেশ্চন এটা কৰি আছো যে ওয়ার্ডটো মিনিংটো কি হয় বা স্টেবল আৰু মিনিংটো কি তোমালোকেতো কোনো হাতৰ আনসাৰ দিয়া নাই বাহিৰা কথা পাতি আছে তাৰ ওপৰত যিখিনি আজি এপত ক্লাছ এটেন্ড কৰা ষ্টুডেন্ট ইয়াত আছে তেওঁলোকক মই কৈছো তোমালোককতো এপত যেতিয়া কিবা এটা কথা সুধু বা কিবা এটা তাত তোমালোকৰ মাত বেছিকে নোলায় হয় নাই কিবা এটা কোৱেশ্চন কৰিছো বা কিবা এটা হয় নে নহয় সুধিছো বহুত কমে মাত দিয়া হয় নে এতিয়া ইয়াত ইমানকে কেনেকে কথা ওলাইছে তোমালোকৰ ইমানকে কেনেকে কথা ওলাইছে ইয়াত unbelievable Okay, stable হৈছে ঘোৰা ৰখা যিবিলাক যিটো স্পেসত ঘোৰাক ৰখা হয় যিটো বিল্ডিংত ঘোৰা ৰখা হয় ঘোৰাক থোৱা হয় হেতু stable বুলি জানো হয় না এতিয়া হে stable তেওঁলোকৰ ঘৰটো stable আছিল হে stableতে কি কৰিছিল টটোক ৰাখিছিল কাৰ লগত ৰাখিছিল একাক কম্পেনিয়ন হিচাপে ৰাখিছিল ফ্যামিলি ডংকি নানা তেওঁলোকৰ এটা ডংকি আছিল এটা ফ্যামিলি ডংকি আছিল তাৰ নামটো কি আছিল নানা হে নানাৰ লগতে টটোকো ৰাখিছিল ঠিক আছে হে stable a safe at a comfortable ঘৰ দিয়া হৈছিল on Toto's first night in the stable grandfather paid him a visit to see if he was comfortable আৰু প্ৰথম ৰাতি যিদিনাখন টটোক হে ষ্টেবলত থোৱা হৈছিল ষ্টেবলটো ঘৰ হিচাপে দিয়া হৈছিল হে সেইদিনাখন ৰাতিলে ককায়ে গৈ টটোক এটা ভিজিট দিছিলে যে টটোৱে কমফৰ্টেবলি হে তাতে থাকিব পাৰিছে নে নাই তাৰ পিছত কি দিছে to his surprise he found Nana without apparent cause pulling at her halter and trying to keep her head as far as possible from a okay Meghra sir Manos
Okay? Issues hoise. Okay, মই কৈ থাকিব পাৰিম ঠিক আছে okay okay ঠিক আছে তাৰপিছত দিছে যে on Toto's first night in the stable grandfather paid him a visit to see if okay তো তাৰপিছত কৈছে যে on Toto's first night in the stable grandfather অকমান কিবা টেকনিক্যাল ইস্যু এটা আহিছিলে হা অকমান কিবা টেকনিক্যাল ইস্যু এটা আহিছিলে একো নাই ইয়াত কৈছে যে on Toto's first night in the stable grandfather paid him a visit to see if he was comfortable যিহেতু তাক ডংকিটোৰ লগত ফ্যামিলি ডংকিটোৰ লগত ৰাখা হৈছিল এটা ষ্টেবলত তেওঁলোকৰ ঘৰৰ ষ্টেবলত হেতু কাৰণে ককাই হে ৰাখাৰ দিনাখন ৰাতিলে হে ষ্টেবলটোলে তাক ভিজিট দিবলৈ গৈছিল আৰু চাব গৈছিল যে হি কমফৰ্টেবলি তাত থাকিব পাৰিছিল নাই তো হি সাৰপ্ৰাইজ হি ফাউণ্ড নানা উইদাউট এপাৰেন্ট কজ pulling at her halter and trying to keep her head as far as possible from a bundle of hay আৰু তেওঁ গৈ এটা বিৰাট বেলেগ ধৰণৰ মানে সাৰপ্ৰাইজ এটা সিনাৰি দেখা পায় তেওঁ তাতে গৈ সাৰপ্ৰাইজ হৈ যায় কেনেকে তেওঁ দেখিবলৈ পায় যে নানা যেটো ফ্যামিলি তেওঁলোকৰ ফ্যামিলি ডংকি আছিল সেই নানাই without any apparent cause যেটো নেকি তেওঁ দেখা পোৱা নাই কজ কিবা যে কিয় তেনেকুৱা কৰি আছে কি কৰি আছিল যে হে নানাই নিজৰ যেটো হল্টাৰ আছিল জিডালৰে তাক বান্ধি ৰখা হয় হে বান্ধি ৰখা হল্টাৰ ডালেল টানি আছিল আৰু নিজকে জিমান পাৰে হিমান হে খেৰৰ ডমটোৰ পৰা নিজকে নিজৰ মূৰটো নিজৰ যেটো নানাৰ মূৰটো হে খেৰৰ ডমটোৰ পৰা অতৰাই ৰাখিব কাৰণে ট্ৰাই কৰি আছিল হল অকমান টেকনিক্যাল ইস্যু আহিছিল হেতু কাৰণে ভিডিওটো অফ হৈ গৈছিল হা এতিয়া আহিছে এতিয়া ঠিকে আছে এটা ঠিকে আছে ওকে আৰু এতিয়া আমি গম পাম যে কিয় নানাৰ হে দৃশ্যটো হে পিকচাৰটো হে সিনাৰিটো ককাই তেনেকুৱা এটা সাৰপ্ৰাইজড সিনাৰি কিয় দেখিছিলেগে হেতু গম পাম মানে অৰ্থাৎ নানাই নিজকে হে তাতে বান্ধি থোৱা তাক বান্ধি থোৱা আছিল নানাক বান্ধি থোৱা আছিল নানাক বান্ধি থোৱাৰ জেগাটোত থাকিও নানাই নিজৰ হল্টাৰডাল টানি আছিল উইদাউট এনি কজ একো ৰিজন নাছিলে উইদাউট এনি কজ হল্টাৰডাল টানি আছিল আৰু লগতে নিজৰ মূৰটো এটা খেৰৰ ডমৰ পৰা অতৰা যিমান দূৰলে পাৰে হিমান দূৰলে অতৰাবলৈ চাই আছিল তাৰ পিছত দিছে যে grandfather gave Nana a slap across her haunches and she jerked back, dragging Toto with her. He had fastened onto her long ears with his sharp little teeth. Grandfather he teneke Nanai teneke thoka dekhi grandfather কি কৰিলে গ্ৰান্ডফাদাৰে তাৰ হনচেছত এটা স্ল্যাপ দিলে আৰু লগে লগে হে মাৰটো খাই নানাই কি কৰিলে একদম জাৰ্ক একদম জুকা খাই যায় না ডংকিজ বিলাক বা ঘোড়া বিলাককো তেনেকে দেখা নাই যদি মাৰি দিয়া হয় ঘপকে হে তেনেকে জুকাৰ মাৰি দিয়ে নিদিয়ে হে যেনে তেনেকে জুকাৰ মাৰি দি টটক নিজৰ লগতে সুসৰাই লৈ গল হি হ্যাড fastened onto her long ears with his sharp little teeth এটা কি হৈছিলে কিয় নানাই তেনেকুৱা কৰি আছিল কাৰণ টটোৱে নানাৰ দীঘল কাণ কেখনত কামুৰ মাৰি তাৰ শাৰ্প টিথ কেটাৰে কামুৰি ধৰি আছিল আৰু যেতিয়াই ককাই তাক নানাক স্ল্যাপ দিয়ে এটা এনেকে পটকে পিটি দিয়ে সেই পিটি দিয়াৰ লগে লগে নানাই জুকাৰ খাই উঠে আৰু জুকাৰ খাই উঠি টটোক লগতে লৈ সুসাৰ মাৰি আতৰি গুচি যায় আৰু তেনেকুৱাতে দেখা পায় যে টটোৱে নানাৰ যিকিখন দীঘল কাণ আছিল সেই কাণ কেখনত কামুৰি ধৰি আছে হল ওকে প্ৰিভিয়াস প্যাৰাগ্ৰাফ কোনটো এটো ইয়াতে দিছে যে কৈছে যে আমি জানিছিলো কি বুলি জানিছিলো যে টটোক ঘৰত গ্ৰান্ডমাদাৰে একসেপ্ট কৰা নাছিলে মানে গ্ৰান্ডমাদাৰৰ অলপ ইস্যুজ আছিল এটো লৈ প্লাই ইস্যুজ আছিল যে ইমানখিনি এনিমেলস আছে আৰু হেতু কাৰণে গ্ৰান্ডমাদাৰৰ পৰা এটা হে কথাটো না টটোক যে ঘৰলে আনিছে হে কথাটো সিক্ৰেট কে ৰখা হৈছিল কিন্তু হে যে সাহাৰানপুৰলে যে ট্ৰিপটো গৈছিল পেনশনৰ কাৰণে যে গ্ৰান্ডফাদাৰ গৈছিল টটোক লগত লৈ হে ট্ৰিপটোৰ পৰা ঘূৰি অহাৰ পিছত গ্ৰান্ডমাদাৰে গম পাই টটোৰ কথা আৰু গম পোৱাৰ পিছত একসেপ্ট কৰি লয় আৰু একসেপ্ট কৰি লোৱাৰ পিছত টটোক তেওঁলোকৰ ঘৰে যেটো ষ্টেবল আছিল
য'ত নেকি এটা তেওঁলোকৰ ফ্যামিলি ডংকি আছিলে নামটো নানা সেই নানাক ৰখা হৈছিলে তাতে টটোকো ধুনীয়াকৈ এটা কমফৰ্টেবল স্পেচ দিয়া হৈছিলে থাকিবৰ কাৰণে আৰু সেই যিদিনাখন তাক প্ৰথম ষ্টেবলত ৰাখিছিলে সেইদিনাখনেই ককায়ে ষ্টেবলটোলৈ এটা ভিজিট দিছিলে আৰু গৈ পেলাই এটা ছাৰপ্ৰাইজ চিনেৰি এটা ছাৰপ্ৰাইজ পিকচাৰ দেখিব পায় আৰু সেই পিকচাৰটোৰ কথাই এইটো কৈছিলে যে তো নানায়ে কি কৰি আছিলে নিজৰ যিডাল হলটাৰ আছিলে সেই হলটাৰডাল এনেকৈ ৰছীৰে বান্ধি থোৱা থাকে সেই ৰছীডাল টানি আছিলে এটা খেৰৰ দমৰ পৰা নিজৰ মূৰটো আঁতৰাবলৈ চাই আছিলে আৰু যেতিয়াই গৈ তেনেকৈ থকা দেখি ককায়ে এটা স্লেপ দিয়েগৈ নানাক লগে লগে নানা জোকাৰ খাই উঠে আৰু টটোক চুচৰাই লগতে লৈ যায় আৰু তেনেকুৱা দেখে যে টটোৱে কি কৰিছে টটোৱে নানাৰ দীঘল কাণ কেইখনত কামুৰি ধৰি আছে নিজৰ শাৰ্প টিথ কেইটাৰে টটো এণ্ড নানা নেভাৰ বিকেম ফ্ৰেণ্ড টটো আৰু নানা কেতিয়াও ফ্ৰেণ্ডছ নহল বুলি কৈছে কেনেকৈ হ'ব হয়নে কেনেকৈ ফ্ৰেণ্ডছ হ'ব কাৰণ প্ৰথম দিনাই যিদিনাখন টটোক সেই ষ্টেবলত ৰখা হৈছিলে সেইদিনাই কি হ'ল সি সেই বদমাচি কৰিলে নানাৰ কাণত কামুৰিলে আৰু নানাই সেইটো কাৰণে সেই মানে ইৰিটেট হৈ গ'ল টটোৰ যিখিনি বিহেভিয়াৰখিনি লৈ বহুত বেছি ইৰিটেট হৈ গ'ল আৰু সেইটো কাৰণে সিহঁত দুটা কেতিয়াও ফ্ৰেণ্ডছ নবনিলে তাৰপিছত কি দিছে আ গ্ৰেট ট্ৰিট ফৰ টোটো ডিউৰিং কোল্ড উইণ্টাৰ ইভিনিংছ ৱাজ দ্য লাৰ্জ বাউল অফ ৱাৰ্ম ৱাটাৰ গিভেন হিম বাই গ্ৰেণ্ডমাদাৰ ফৰ হিজ বাথ আৰু এটা কি কৈছে টোটোৰ কাৰণে ডাঙৰ ট্ৰিট আছিলে কি আছিলে সেইটো ঠাণ্ডাৰ দিনৰ সন্ধিয়া সময় যিকেইটা ঠাণ্ডাৰ দিন আছিলে সেই ঠাণ্ডা দিনৰ সন্ধিয়াৰ সময়কেইটাত এটা ডাঙৰ ট্ৰিট পাইছিলে সেই ডাঙৰ ট্ৰিটটো কি আছিলে যে গ্ৰেণ্ড মাদাৰে তাক এটা ডাঙৰ বাউলত গৰম পানী দিছিলে সেই গৰম পানীখিনি কি কৰিবৰ কাৰণে দিছিলে তাক গা ধুবৰ কাৰণে দিছিলে হয়নে হি উড কানিংলি টেষ্ট দ্য টেম্পাৰেচাৰ উইথ হিজ হেণ্ড দেন গ্ৰেজুৱেলি ষ্টেপ ইন টু দ্য বাথ first one foot then the other as he had seen me doing until he was into the water up to his neck এতিয়া কি কৰিছে যেতিয়া গ্ৰাণ্ডমাদাৰে সেই গৰম পানীখিনি তাক দিয়ে সি কি কৰে সেই পানীখিনি প্ৰথমতে সি টেষ্ট কৰি লয় যে টেম্পাৰেচাৰটো কিমান গৰম আছে বহুত বেছি গৰম নে ঠাণ্ডা হৈ আছে কাৰণ ঠাণ্ডা দিন এতিয়া আমিও ঠাণ্ডা পানী ইউজ কৰিবৰ কাৰণে বহুত এলাহ লাগে হয় না একদম ভয় লাগে মানে যে ইমান ঠাণ্ডাত কেনেকৈ ঠাণ্ডা পানীৰে গা ধুম হয়নে এই টটোৰো সেইটোৱে ভয় আছিলে আৰু সেইটো কাৰণে সি প্ৰথমে সেই পানীখিনি চেক কৰি লৈছিলে যে কিমান গৰম বা কিমান ঠাণ্ডা হৈ আছে আৰু তেতিয়া সি লাহেকৈ চেক কৰায় প্ৰথমে এটা হাতেৰে চেক কৰি লয় আৰু তাৰপিছত কি কৰে দেন গ্ৰেজুৱেলি ষ্টেপ ইন টু দ্য বাথ আৰু লাহেকৈ সি হাতেৰে চেক কৰাৰ পিছত প্ৰথমে এটা ভৰি সেই বাউলটোত দি সোমাই আৰু তাৰপিছত নেক্সট ভৰিটো দি বাউলটোত সোমাই গোটেই বডিটো নেকৰলৈকে হোৱাকৈ সি গা ধুবৰ কাৰণে বাউলটোত বহি দিয়ে বুলি কৈছে হ'ল এইকণলৈকে তাৰপিছত কি দিছে once comfortable he would take the soap in his hands or feet and rub himself all over আৰু যেতিয়া সি লাহেকৈ নিজকে সেই বাউলটোৰ ভিতৰত কমফৰ্টেবল নিচিনা ফিল কৰাৰ লগে লগে he would take the soap সি লাহেকৈ চাবোনটো লয় আৰু লৈ গোটেই গা হাত ভৰি গা সকলোতে গোটেই বডিটোতে লাহে লাহে ঘঁহিবলৈ লয় when the water became cold he would get out and run as quickly as he could to the kitchen fire in order to dry himself আৰু যেতিয়াই লাহে লাহে পানীখিনি ঠাণ্ডা হ'বলৈ লয় যেতিয়া সেই গৰম পানীখিনি গা ধুই থাকোঁতে লাহে লাহে ঠাণ্ডা হ'বলৈ লয় ঠাণ্ডা হোৱাৰ লগে লগে সি সেই পানীখিনিৰ পৰা জাপ মাৰি ওলাই আৰু জল্দি দৌৰি গৈ একদম ক'ত যায়গৈ বুলি কৈছে কিটচেন ফায়াৰলৈ যায় বুলি কৈছে এতিয়া কিটচেনত তেওঁলোকৰ জুই ধৰে খানা চানা বনাবৰ কাৰণে জুই ধৰে সেই কিটচেন ফায়াৰলৈ ওচৰলৈ দৌৰ দিয়ে বুলি কৈছে আৰু কিয় দৌৰ দিছিলে to dry himself সি যাতে নিজকে শুকাব পাৰে যাতে সি ঠাণ্ডা সেই পানীখিনিৰ পৰা ওলোৱাৰ পিছত নুশুকুৱালৈকে ঠাণ্ডা ফিল নকৰে সেইটো কাৰণে সি দৌৰি সেই পাকঘৰলৈ যায় আৰু পাকঘৰত গৈ নিজকে হেক দিয়েগে If anyone laughed at him during this performance, Toto's feelings would be hurt and he would refuse to go on with his but আৰু যেতিয়া সেই কাণ্ডটো দেখে যদি কোনোবাই যদি সেই কাণ্ডটো দেখি হাঁহি দিলে খতম টটোৱে নেক্সট ডে কেতিয়াও বাথ ল'বলৈ ৰেডি নহয় সি কেতিয়াও গা ধুবলৈ নেক্সট ডে ৰেডি নহয় কাৰণ সি লাষ্ট পায় সি বহুত দুখ পায় মনত যে মই এনেকুৱা কৰাৰ কাৰণে মোক হাঁহিছে সেই কথাটোৰ কাৰণে সি নেক্সট ডেৰ পৰা গা ধুবৰ কাৰণে ৰিফিউজ কৰি দিয়ে ওৱান ডে টটো নিয়াৰলি ছাকচিডেড ইন বইলিং হিমছেল্ফ লাইভ আৰু এদিন কি হৈছিলে মানে তাৰ গোটেই প্ৰত্যেক দিনৰে কাহিনীটো ইয়াত কৈ থকা হৈছে টটোৱে অথৰহঁতৰ ঘৰত নিয়াৰ পিছত গ্ৰেণ্ডফাদাৰে নিজৰ ঘৰলৈ নিয়াৰ পিছত টটোৱে কি কৰিছিলে ডেইলি বেচিছত কি কৰিছিলে সেই কথা
কথাখিনি ইয়াত দি থাকে কিন্তু এটা পাৰ্টিকুলাৰ দিনৰ কথা এতিয়া আমাক ইয়াত কৈছে যে one day Toto nearly succeeded in boiling himself alive এদিন হি নিজকে বইল কৰি পেলোৱাত সাকসেসফুল হৈ গৈছিলে বুলি কৈছে তেত মাংকি এটা জানো নিজকে বইল কৰি দিব পাৰিব পসিবল হয় জানো নহয় হয় না কিন্তু হে কামটো নিজকে বইল কৰি দিয়াৰ নিচিনাকে কাম এটা কৰি পেলাইছিল এতিয়া হে কামটো কি হয় যে a large kitchen kettle had been left on the fire to boil for tea and Toto finding himself with nothing better to do decided to remove the lid কি হৈছিলে হে কিচেনত লাৰ্জ কিচেন কেটল হেহঁতৰ কিচেনতে জুইৰ ওপৰত এটা ডাঙৰ কিচেন কেটল ৰাখি থোৱা হৈছিলে কিয় ৰাখি থোৱা হৈছিলে had been left on the fire to boil for tea চাহ বনাবৰ কাৰণে হে কেটলটো ৰাখি থোৱা হৈছিলে জুইৰ ওপৰত কিন্তু টটৰ যিহেতু কৰিবলৈ কাৰণে ভাল কিবা কাম এটা কৰিবৰ কাৰণে একো কাম পোৱা নাছিল অৰ্থাৎ হি দুষ্ট আছিল হি দুষ্টামি কৰিবৰ কাৰণে একো উপায় বিচাৰি পোৱা নাছিল হেতু কাৰণে হি কি কৰিলে হি গৈ হে কেটলিটোৰ লিডখন অৰ্থাৎ ঢাকনখন খুলি দিলে আৰু খুলি পেলাই কি কৰিলে finding the water just warm enough for a bath he got in with his head sticking out from the open kettle আৰু যিহেতু হি দেখে যে হে পানীখিনি গা ধুবৰ কাৰণে ইনাফ গৰম আছিল একদম ধুনিয়া এটা টেম্পাৰেচাৰত আছে হেতু কাৰণে হি কি কৰিলে নিজে গা ধুবৰ কাৰণে হে কেটলটো ভিতৰত হুমাই দিলে আৰু নিজৰ গুটে কেটলিটোৰ ভিতৰত হুমাই দিলে মাত্ৰ তাৰ কি হৈ আছে বুলি কৈছে মূৰটো বাহিৰলৈ উলুৱাকে হি গুটে কেটলিটোৰ ভিতৰত হুমাই দিলে বুলি কৈছে this was just fine for a while হে কামটো যে হি কৰিলে হে কামটো অলপ সময়ৰ কাৰণে হে ফাইন হৈ আছিল অৰ্থাৎ একো প্ৰবলেম নোহোৱাকে আছিল until the water began to boil যেতিয়ালৈকে নেকি হে পানীখিনি বেছি গৰম হ'বলৈ ষ্টাৰ্ট কৰা নাছিলে Toto then raised himself a little হি যেতিয়া হে পানীখিনি বেছি গৰম হ'বলৈ ধৰিলে হি লাহেকে নিজকে হে পানীখিনিৰ পৰা লিফট কৰিলে অৰ্থাৎ উঠি দিলে বেছি গৰম ফিল কৰিছে পুৰি যাব হয় না হেতু কাৰণে হি লাহেকে উঠিলে but finding it cold outside sat down again আৰু যেতিয়া হি বাহিৰলৈ এনেকে উঠি দিয়ে তেতিয়া হি দেখে যে বাহিৰত বহুত ঠাণ্ডা নিচিনা দেখাৰ কাৰণে হি আকৌ লগে কি কৰে হি পানীখিনিত আকৌ হে কেটলিটোৰ ভিতৰত বহি দিয়ে হল তাৰ পিছত কি দিছে যে he counted hopping up and down for some time until grandmother arrived and hauled him half boiled out of the kettle আৰু হি কি কৰিলে হি কামটো hopping অৰ্থাৎ এবাৰ পানীটোত বহি দিয়া আকৌ এবাৰ বাহিৰলৈ উলুৱা মানে প্ৰথমতেটো কেটলিটোত বহি দিছে পানীখিনি গৰম মানে গা ধুবৰ কাৰণে আৰু লগে হি বাহিৰলৈ লাগিলে কিন্তু বাহিৰত যেতিয়া ঠাণ্ডা টেম্পাৰেচাৰ এটা পায় লগে আকৌ কেটলিটোৰ ভিতৰত বহি দিয়ে গৰম পাবৰ কাৰণে আকৌ যেতিয়া বেছিকে গৰম পোৱা নিচিনা লাগে হি আকৌ বাহিৰলৈ আকৌ বাহিৰত ঠাণ্ডা পায় আকৌ ভিতৰলৈ তেনেকে মাল্টিপল টাইমছ হি কামটো ৰিপিট কৰি থাকিলে যেতিয়ালৈকে নেকি হি নিজকে বইল কৰি দিয়াৰ নিচিনা কৰা নাছিল আৰু লগে সেই সময়তে কি হ'ল আইতা আহি কিচেনত পায় আৰু দেখে যে হি নিজকে বইল কৰি মানে বইল হৈ যাবলৈ ধৰিছে Toto লাহে বইল হ'বলৈ ধৰিছে সেই পানীখিনি থাকি আৰু লগে আইতাই গ্ৰাণ্ডমাদাৰে Totoক সেই কেটলটোৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে if there is a part of the brain especially devoted to mischief that part was largely developed in Toto যদিহে কৰবাত মিসচিফ কৰিবৰ কাৰণে দুনিয়াৰ গুটে বদমাসি গুন্ডামি বিলাক কৰিবৰ কাৰণে কাৰবাৰ ব্ৰেইন বনোৱা হৈছে তেন্তে হলে সেই ব্ৰেইনটো কাৰ বুলি কৈছে টটোৰে হয় সাগে বুলি কৈছে গম পাইছা ইমানেই বেছি বদমাস হ'ব লাগিব হি দেখিছা he was always tearing things to pieces হি সদায় বস্তুবোৰ টুকুৰাকে পিসেজত ভাঙি পেলাইছিলে গম পাইছানে ইমানেই বেছি দুষ্ট আছিল যে হি সদায় বস্তুবোৰ টুকুৰাকে ভাঙি পেলাইছিলে একদম একো বস্তুৱে ৰাখি নথৈছিল একো বস্তুৱে ভালকে থাকি নেৰিছিলে মানে whenever one of my aunts came near him he made every effort to get hold of her dress and tear a hole in it আৰু যেতিয়া কোনোবা এগৰাকী আন্ট যদি হে টটোৰ ওচৰ চাপিছিলে তেন্তে টটোৱে আন্ট গৰাকী ড্ৰেছত থাপ মাৰি ধৰিছিল আৰু সেই ড্ৰেছটো লাহেকে এটা হোল কৰি এটা ফুটা কৰি গুটে ড্ৰেছটো ফালি পেলাইছিলে বুলি কৈছে তাৰ পিছত কৈছে one day at lunch time a large dish of pulao stood in the center of the dining table আৰু এদিন তেওঁলোকৰ ডাইনিং টেবুলত এটা ডাঙৰ ডিশৰ এখন এটা মানে পোলাওৰ ডিশ এটা তেওঁলোকৰ ডাইনিং টেবুলৰ ওপৰত ৰাখি থোৱা আছিল we entered the room to find Toto stuffing himself with rice আৰু যেতিয়া গুটে মানুহখিনি তেওঁলোকৰ ফ্যামিলিৰ মানুহখিনি হে ডাইনিং ৰুমত হুমাই গে তেতিয়া তেওঁলোকে দেখে যে
টটোৱে নিজৰ মুখত ৰাইচ গুটে মানে ভাত মুকুৰা একদম মুখৰ ভিতৰত ভৰাই আছে গম পাইছানে কিমান দুষ্ট তাৰপিছত দিছে মাই গ্ৰাণ্ডমাদাৰ স্ক্ৰীমড এণ্ড টটো থ্ৰু আ প্লেট এট হাৰ আৰু যেতিয়া তেওঁলোকে গ্ৰাণ্ডমাদাৰে যেতিয়া সেই দৃশ্যটো দেখে সেই দৃশ্যটো দেখাৰ লগে লগে তেওঁ চিঞৰ মাৰি উঠে আৰু চিঞৰাৰ লগে লগে টটোৱে তেওঁ গালে এখন প্লেট দলি মাৰি দিয়ে one of my aunts rushed forward and retrieved a glass of water in the face আৰু সেই সময়তে এগৰাকী আন্তে সেই ভাতখিনি বচাবৰ কাৰণে খানাখিনি বচাবৰ কাৰণে সেই টটোৰ ওচৰলে দৌৰ মাৰিছে আৰু লগে লগে কি কৰিলে টটোৱে এগিলাচ পানী মুখলে মাৰি দিলে গম পালানে তাৰ পিছত when grandfather arrived Toto picked up the dish of pulao and made his exit through a window আৰু সেই আসোৱা সেই টটোৱে কালে ভয় কৰিছে অকল গ্ৰাণ্ডফাদাৰলেহে ভয় কৰিছিলে অকল গ্ৰাণ্ডফাদাৰলে ভয় কৰিছিল আৰু যেতিয়া গ্ৰাণ্ডফাদাৰ সেই ৰুমটোত সেই ডাইনিং ৰুমত এণ্টাৰ কৰাৰ লগে লগে টটোৱে সেই পোলাওৰ ডিছটো হাতত লয় আৰু উইণ্ডোখনেৰে বাহিৰলৈ দৌৰ মাৰে হ'ল we found him in the branches of the jackfruit tree the dish still in his arms আৰু তেওঁলোকে দেখে যে টটো সেই খিৰিকীখনৰে বাহিৰলৈ দৌৰ মৰাৰ পিছত তেওঁলোকৰ যিটো জেকফ্ৰুট ট্ৰী আছিলে যিজোপা কঁঠালৰ গছ আছিলে সেই গছজোপাৰ এডাল ডালত বহি আছে আৰু সেই সময়তো তাৰ হাতত সেই ডিছখন তেতিয়ালৈকে আছে He remained there all afternoon, eating slowly through the rice, determined on finishing every grain. আৰু হি গুটেই দুপৰীয়া সময়টো গুটেই আফটাৰনুন সময়টো আবেলিৰ সময়টো সেই গছজোপাৰ ডালটোতেই বহি থাকিলে আৰু এটা লাহে সেই পোলাওখিনি খাই থাকিলে ইমান মানে হি ইমানেই ডিটাৰমাইণ্ড আছিলে যে সি গোটেই ডিছখিনি এটাও ভাত নেৰাকৈ এটাও চাউল নেৰাকৈ সি গোটেই ডিছটো শেষ কৰি পেলাব যেন সেই তেনেকৈ সি বহি খাই আছিলে এণ্ড দেন ইন অৰ্ডাৰ টু স্পাইট গ্ৰেণ্ডমাদাৰ who had screamed at him, he threw the dish down from the tree and chattered with delight when it broke into 100 pieces. আৰু হি তাৰ মনত এটা মানে খং নিচিনা আছিলে যে আইতাই তাৰ ওপৰত চিঞৰি দিছিলে হয় নাই সেই খংটো উলিয়াবৰ কাৰণে সি কি কৰিলে সেই প্লেটখন যিখন পোলাওৰ প্লেট আছিলে সেই প্লেটখন মাটিলে দলি মাৰি দিলে আৰু যেতিয়া সেই প্লেটখন পিচেছ 100 of পিচেছত ভাঙি গুচি গ'ল তেতিয়া সি একদম ফুৰ্তিত ক'ব নোৱাৰা হৈ গ'ল বুলি ইয়াতে কৈছে obviously Toto was not the sort of pet we could keep for long author কৈছে যে obviously Toto এনেকুৱা এটা পেট নহয় যিটো নেকি আমি শান্তিৰে আমাৰ ঘৰত বহুত এটা লং পিৰিয়ডৰ কাৰণে ৰাখিব পাৰিম Even grandfather realized that grandfather কি হৈছিলে grandfather বহুত বেছি ইন্টাৰেস্টেড আছিল হয় না এনিমেলৰ ওপৰত বহুত বেছি ইন্টাৰেস্টেড আছিল বেলেগ এনিমেলস পঢ়িছিলে কিন্তু হে টটোৰ যিখিনি কাণ্ড কাৰখানা আছিল যিখিনি কাম আছিল যিখিনি দুষ্টামি আছিল হেখিনি দেখি grandfatherও ৰিয়েলাইজ কৰে যে তেওঁলোকে টটোৰ নিচিনা এটা এনিমেল তেওঁলোকৰ ঘৰত বেছি দিন ৰাখিব নোৱাৰে we were not well to do and could not afford the frequent loss of dishes clothes curtains and wallpaper তেওঁলোক এনেকুৱা এটা ফ্যামিলি নাছিলে যিটো নেকি সদায় নতুন কাপোৰ নতুন ডিশেছ নতুন পৰ্দা তেওঁলোকে এফৰ্ড কৰে তেনেকুৱা ফাইনেন্সিয়ালি তেওঁলোক বহুত বেছি ওপৰৰ মানুহ নাছিলে বা তেওঁলোক বহুত বেছি ৰিচ মানুহ নাছিলে তেওঁলোকে প্ৰত্যেক দিনে যদি টটোৱে যেনিবা এইখিনি ডিশ ভাঙি পেলালে তেওঁলোকে আকৌ আনিব আকৌ নেক্সট ডে ভাঙিলে আকৌ আনিব তেনেকুৱা ধৰণৰ তেওঁলোক ইমান ৰিচ মানুহ নাছিলে তেওঁলোকে সদায় সেই বস্তুখিনি এফৰ্ড কৰিব পৰা সক্ষম নাছিলে হেতু কাৰণে তেওঁলোকে ৰিয়েলাইজ কৰিছে যে টটোক সদায় ৰাখিব নোৱাৰিব সো গ্ৰাণ্ডফাদাৰ ফাউণ্ড দ্য টংগা ড্ৰাইভাৰ এণ্ড সোল্ড টটো বেক to him for only 3 rupees আৰু সেই কাৰণে এই গুটেই দুষ্টামিখিনি কাৰণে যিহেতু তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে হেতু কাৰণে গ্ৰাণ্ডফাদাৰে সেই যিটো টংগা ড্ৰাইভাৰৰ পৰা টটোক কিনি আনিছিলে সেই টংগা ড্ৰাইভাৰটোক বিচাৰিলে আৰু বিচাৰি টটোক আকৌ সেই টংগা ড্ৰাইভাৰজনকে বিক্ৰী কৰি দিলে এতিয়া কিমান ৰুপিজত বিক্ৰী কৰি দিলে 3 ৰুপিজত বিক্ৰী কৰি দিলে হল বুজি পালা এতিয়া গুটেই কাহিনীটো গুটেই কাহিনীটোতে আমাক অকল টটোৰ যিখিনি দুষ্টামি আছিল হেখিনি কথা কৈছে আৰু লাষ্টৰ ফালে দেখুৱাইছে যে কি ধৰণে তেনেকুৱা এটা দুষ্টামি লৰা ছোৱালী হওক বা জীৱ জন্তুৱে হওক তেনেকুৱা তাক মানে বহুত এটা বহুত দীঘল সময়ৰ কাৰণে ঝেলি থকাটো যে প্ৰত্যেকজন মানুহৰ কাৰণে মানে এটা প্ৰবলেমেটিক বস্তু সেই কথাটো আমাক ইয়াতে দেখুৱাইছে আৰু তেনেকৈ ইয়াতে গ্ৰাণ্ডফাদাৰে টটোকো যি ধৰণে কিনি আনিছিলে কিনি অনাৰ ধৰণেৰে আকৌ তাক উভতাই বেছি থৈও আহিলে বুজিলা হল গুটে কাহিনীটো বুজিলা তোমাকে বাৰু গুৰুত্ব দিয়া নাই মই ধৰিব পাৰিছো অকল বাহিৰা কথাই পাতি থাকিলা গুটে হেইটোটো অকল আমাৰ ইয়াতে বসন্ত চাইহে বুজিলে ঠিক আছে বাৰু দে তেতিয়া হলে আজিলে ইমানখিনি আমি ডিসকাস কৰিলো পিছত কোৱেশ্চনছ আমি ডিসকাস কৰিম হ'ব ওকে বাই বাই